ছয়মাহিলী পৰীক্ষা 2024-25 বৰ্ষৰ অষ্টম শ্ৰেণীৰ গণিতৰ আমি 6 নম্বৰ প্ৰশ্নটো কৰিম। 6 নম্বৰ প্ৰশ্নটো কৈছে যে -1 সমষ্টি 7/5 পৰিমেয় সংখ্যাটোক সংখ্যা ৰেখাত উপস্থাপন কৰিব। আমি সংখ্যা ৰেখাত কেনেদৰে উপস্থাপন কৰিম চোৱা। যিহেতু এইটো আছে -1 সমষ্টি 7/5, ইয়াক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। যিহেতু -1 সমষ্টি 7/5 আছে, ইয়াত অপ্ৰকৃত ভগ্নাংশ নিলে হ'ব -7 × 7, 7 পাছে হ'ব 12। তেতিয়াহ'লে -7/12 হ'ব। এতিয়া সংখ্যা ৰেখাত যাম। সংখ্যা ৰেখাত জানো যে আমি ধৰি ল'লো এইটো শূন্য স্থান। আমি ধৰি ল'লো শূন্য স্থান। শূন্যৰ সদায় সোঁফালে থাকে প্লাছত থাকে আৰু সদায় বাওঁফালে থাকে মাইনাছ থাকে। সেইকাৰণে আমি যিহেতু হাতেৰে এইবোৰ হাতৰ ভগ্নাংশটোক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে, তেতিয়াহ'লে এইবোৰ চব ভগ্নাংশত হাতৰ ভগ্নাংশ হ'ব। হৰত সদায় 7 হ'ব। সোঁফালে হ'ব 7/1। এইফালে সদায় প্লাছত হ'ব আৰু শূন্য বাওঁফালে হ'ব মাইনাছত। তেতিয়াহ'লে এইটো হ'ব -7/1, -7/2, -7/3, -7/4, -7/5, -7/6। এতিয়া চোৱা, ইয়াত হ'ব লাগে -7/7। -7/7 মানে কি হ'ব? আমি যদি ইয়াত -7/7 লিখোঁ, সমান হাতে সৰণ কৰিলে কি হ'ব? 1 নহ'ব জানো? মানে -1 হ'ব। সেইকাৰণে এইটো 0 হ'লে ইয়াত 1 হ'ব। 1 মানে আমি এইটো -1 ধৰিছোঁ। ঠিক তেনেদৰে এইটো -7/7 হ'ব। এইটো হ'ব -7/8, -7/9, -7/10, -7/11 আৰু এইটো হ'ব -7/12। এতিয়া সংখ্যা ৰেখাত আমি দেখাব লাগে যে -7/12। এতিয়া আমি ইয়াত দেখিলোঁ যে -7/12টো এইটো, সেইকাৰণে ইয়াক আমি গোল চিনৰ সহায়ত দেখুৱাই দিওঁ। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 7 নম্বৰ প্ৰশ্নটো কৈছে যে -1 আৰু 1ৰ মাজৰ দুটা পৰিমেয় সংখ্যা উলিওৱা। আমি জানো যে -1 আৰু 1ৰ মাজত থকা পৰিমেয় সংখ্যা এটা হ'ল শূন্যটো, আৰু পৰিমেয় সংখ্যা আমি দেখিবলৈ পোৱা নাই। আমাক উলিয়াব কৈছে দুটা পৰিমেয় সংখ্যা। তাক কৰিবলৈ হ'লে আমি এই দুটা সংখ্যাক আমি ভগ্নাংশত যদি প্ৰকাশ কৰোঁ, তেতিয়াহ'লে দুটা পৰিমেয় সংখ্যা উলিয়াব। এতিয়া এই -1টোক আমি ভগ্নাংশত প্ৰকাশ কৰিলোঁ -1/1 হ'ল। ঠিক তেনেদৰে 1টো ভগ্নাংশত প্ৰকাশ কৰিলোঁ 1/1 হ'ল। এতিয়া এই ভগ্নাংশৰ দুটাৰ পৰাই আমি কি উলিয়াম? -1 আৰু 1ৰ মাজত থকা দুটা পৰিমেয় সংখ্যা। এতিয়া চোৱা, আমি যিহেতু হৰকেইটা এতিয়া চেঞ্জ কৰিব লাগিব। যদি হৰকেইটা চেঞ্জ কৰি যাওঁ, তেতিয়া দুটা পৰিমেয় সংখ্যা ওলাব। এতিয়া চোৱা, কি আছে? -1/1। ইহঁতে যদি দুইটাতে আমি 2 পূৰণ কৰোঁ, তেতিয়াহ'লে 1 2 কি হ'ব? 2। ঠিক তেনে -1ৰ লগত 2 পূৰণ কৰিলে হ'ব -2। ঠিক তেনে ইয়াত হৰ পালোঁ 2। ঠিক তেনে ইয়াৰ মানটোৰ হৰটো কি উলিয়াব লাগিব? আমি 2 উলিয়াব লাগিব। ঠিক তেনেদৰে 1/1ক এই তলৰ হৰটোৰ লগত কি পূৰণ কৰিলে 2 হ'ব? 2 পূৰণ কৰিব লাগিব। তলত 2 পূৰণ কৰাৰ কাৰণে ওপৰত পূৰণ কৰিম 2। তেতিয়াহ'লে 1 2 কি হ'ব? 2 হ'ব। এতিয়া -2/2 আৰু 2/2ৰ মাজৰ কি হয়? পৰিমেয় সংখ্যাকেইটা উলিয়াম। এতেকে এতিয়া -2/2 আৰু 2/2ৰ মাজত থকা দুটা পৰিমেয় সংখ্যা হ'ব। আমি যদি লিখোঁ, আমি এনেদৰে নিলিখোঁ জানো? -1/2, তাৰ পাছৰ সংখ্যাটো হ'ব 0/2, বা আমি লিখিব পাৰোঁ 0 লিখিব পাৰোঁ। তাৰপিছত 0ৰ পাছতো আছে 2/1। আমি ঠিক তেনেদৰে এনেকৈ, বা 2/2। ঠিক তেনেদৰে আমি ক্ৰমিক সংখ্যাবোৰ বা ক্ৰমিক ভগ্নাংশবোৰ এনেদৰে লিখিব পাৰোঁ। ঠিক তেনেদৰে এতিয়া -2/2টো ইয়াৰ আগত হ'ব -2/2 এইটো, -2/2 এইটো, আৰু কি হৈছে 2/2 হৈছে এইটো। তেতিয়াহ'লে এই দুটা ভগ্নাংশৰ মাজত থকা পৰিমেয় সংখ্যা দুটা কি হ'ব? ইয়াত 3টা ওলাইছে, আমি যিকোনো দুটা লিখিব পাৰোঁ। কি লিখিব পাৰোঁ? -1/2 আৰু আমি লিখিম 0। তেতিয়াহ'লে যিহেতু -2/2 আৰু 2/2 দুটা আমি কি হয়? -1 আৰু 1ৰ পৰা
উলিয়াই দিছোঁ তেতিয়াহ'লে -1 আৰু 1ৰ মাজৰ পৰিমেয় সংখ্যা দুইটা একেই হ'ব এতিয়া ঠিক তেনেদৰে লিখিব পাৰোঁ গতিকে -1 আৰু 1ৰ মাজৰ পৰিমেয় সংখ্যা দুটা হ'ব কি হ'ব একেইকেইটাই হ'ব -1/2 আৰু কি হ'ব 0 এইটোৱে হ'ল ইয়াৰ আনচাৰ 8 নম্বৰ প্ৰশ্নটো দিছে সৰল কৰা -5/4 × 6/7 × -14/15 এতিয়া আমি সৰল কৰিম এতিয়া আমি চাম যে এই সংখ্যাকেইটা বা ভগ্নাংশকেইটা কটাকটি কৰিব পৰা যাব নেকি এতিয়া আমি ইয়াত চাম যে এই -5ক 5এ যাব -1 বাৰ ঠিক তেনে 5এ 15ক যাব 3 বাৰ এই 3টোৱে 6টোক যাব দুবাৰ 3এ 3ক এবাৰ যাব এবাৰ 3এ 6ক যাব দুবাৰ এতিয়া এই ওপৰ 2টোৱে 2এ 2ক যাব এবাৰ এই 2এ 4ক যাব দুবাৰ ঠিক তেনে এই 2টোৱে -14ক যাব -7 বাৰ আৰু এই 7টোৱে -7ক যাব -1 বাৰ এতিয়া আমি চাম যে কি কি থাকি গ'ল ওপৰত থাকিলে -1 ইনটু -1ৰ লগত 1 পূৰণ কৰিলে -1এ হ'ব আৰু ইয়াত থাকিলে -1 এতিয়া আমি এইটো পূৰণ কৰিম এতিয়া মাইনাছে প্লাছ হ'ব 1 × 1 আনচাৰটো হ'ব +1 9 নম্বৰটো কৈছে সমাধা কৰা 9x/7 - 6x = 15 মানে ইয়াত সমাধান কৰা মানে ইয়াত কি কৈছে এই xৰ মানটো উলিয়াব দিছে এতিয়া আমি কৰিম চোৱা এতিয়া চোৱা এই 15টো 7 - 6xৰ লগত পূৰণ হৈ থাকে আৰু 9x টো এই 15ৰ তলত যিটো 1 আছে হৰত যিটো 1 আছে সেই 1টোৰ লগত পূৰণ হৈ থাকে এতিয়া 9xে 1ৰ লগত পূৰণ কৰিলে হ'ব 9x আৰু 15এ 7 - 6xৰ লগত পূৰণ হৈছে মানে 15 হ'ল ইনটু 7 - 6x এতিয়া ইয়াক যদি আমি কৰোঁ ইয়াত থাকিব 9x 15ৰে আমি 7ক এবাৰ পূৰণ কৰিলে হ'ব 105 ঠিক তেনে 15ৰে যদি -6ক পূৰণ কৰোঁ -90 হ'ব 90x এতিয়া আমি x কেইটা একেফালে আনিম ইয়াত আছে 9x আৰু এইফালে -90x আছে সমান্তৰাল এফালে আনিলে হ'ব +90x আৰু এইফালে আছে 105 ঠিক তেনেদৰে 9x আৰু 90x যোগ কৰিলে হ'ব 99x আৰু ইফালে থাকিব 105 এতিয়া আমি যদি x টো থৈ দিওঁ আৰু 99টো ইফালে লৈ যাওঁ তেতিয়াহ'লে 105ক হৰণ কৰিম এতিয়া চোৱা এতিয়া 99 আৰু 105 আছে ভগ্নাংশটো এতিয়া ইয়াক কটাকটি কৰিব পৰা যাব নিশ্চয় এতিয়া 3এ যাব 3 3 × 9 3 3 × 9 ঠিক তেনে 3এ যাব 3 3 × 9 3 5 × 3 এতিয়া xৰ ভেলুটো কিমান ওলালে 35/33 2 নম্বৰটো দিছে 2y/5 + 2/3 = ইয়াৰ কৈছে y ভেলুটো উলিয়াব লাগিব এতিয়া আমি 5 আৰু 3 প্ৰথমতে কি উলিয়াই ল'ম লসাগু উলিয়াই ল'ম 5 3 × 15 হ'ব এতিয়া এই 5এ 15ক যাব 3 বাৰ সেই 3টোৱে 2y লগত পূৰণ কৰিম কি হ'ব 6y প্লাছ এই 3টোৱে 15টোক যাব 5 বাৰ সেই 5টোৱে 2ৰ লগত পূৰণ কৰিম 5 2 × 10 আৰু ইফালে থাকিব 2 এতিয়া এইটো 2টোৱে 15ৰ লগত পূৰণ হৈছে আৰু 6y + 10টোৱে এই 2টোৰ তলত থকা 1টোৰ লগত পূৰণ হৈছে এতিয়া আমি পূৰণ কৰিম 6y + 10 হ'ব তলত হৰত থকা 1টোৰ লগত পূৰণ কৰিলে আৰু ইফালে থাকিব 15 × 2 এতিয়া 6y + 10 = 2 কি হ'ব 30 এতিয়া আমি 6yটো এইফালে থৈ দিলে 10টো এইফালে নিলে হ'ব -10 ঠিক তেনেদৰে 6y 30 বা 10 গ'লে হ'ব 20 এতিয়া yটো থৈ দিম 6টো এইফালে নিলে 20টোক 6এ হৰণ কৰিব এতিয়া 6ক 2এ যাব 3 বাৰ আৰু 20ক 2এ যাব 10 বাৰ সমান y = 10/3 আৰু ইয়াক আমি মিশ্ৰ ভগ্নাংশত লিখিলে হ'ব 3 3 × 9 আৰু ওপৰত 1 3 সমষ্টি 3 ভাগৰ 1 এইটোৱে হ'ল ইয়াৰ উত্তৰ